সেইটো ব্যৱস্থা আছে Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লে মোৰ ইয়াৰ আগৰ ব্লগটোত মই আপোনালোকক কৈছিলো যে আমাৰ শিৱ পূজা ঘৰৰ আমাৰ খুৰাহঁতৰ শিৱ পূজা হয় গতিকে ঘৰৰে পূজা আৰু মই কৈছিলো মোৰ আগৰ ব্লগটোত যে শিৱ পূজা আছে কাইলে বুলি গতিকে আজি শিৱ পূজা হয় ঘৰৰ গতিকে ব্লগটো আৰম্ভ কৰিছো আপোনালোকে চাব শেষলৈকে আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব আৰু পূজাৰ গোটেইখিনি আয়োজন হৈ আছে আৰু এতিয়া সময় 2টাই বাজিল আৰু আমাৰ পুৰোহিত আহিছে আৰু আমিও লাৰু বনালো বনোৱা মেলা এইবিলাক মানে লাৰু চাৰু বনোৱা দেখুৱা নহল কাৰণ লৰালৰি হৈছে মানে জানে আৰু এনেকুৱা অনুষ্ঠানবিলাকত ব্যস্ত থকা যায় গতিকে ঘৰুৱাৰো কাম আছিল ঘৰুৱা কাম বন কৰি ভিডিঅ'টো আৰম্ভ কৰিছো এনেকে আৰু আমাৰ পুৰোহিত আহিলে এফালে এয়া এজন পুৰোহিত আহিলে এতিয়া পূজাৰ আয়োজন কৰিব আৰু ধুনীয়াকে ভালনে গলছল তিয়া আহিলে নে নাই গলতিও নাই তিয়া লাগিব দিয়ক তে আগে হেৰি কৰি লওক ন আগে আৰম্ভ কৰি লওক তাৰপিছত গলতিওৱা ব্যৱস্থা কৰিব লাগিব ন আগত বাবাক ধুই লম নিজৰ গলতিয়াম নিজৰ গলতিয়াম ঠিকে আছে দিয়ক বাবাৰ ভোগ কোনে বনাব এইবাৰ চন্দন শৰ্মা কোনে বনাব চন্দন শৰ্মা নহয় হেৰি মেইন ভোগটো হেৰি ঘুটাটো চন্দন শৰ্মাই বনাব নেকি এবাৰ সদাগতে নবনাই নেকি ঘুটা হয় নেকি নহয় যোৱাবাৰ একদম টেষ্টি হৈছিল না বঢ়িয়া হৈছিলে বেলেগ তে মই চিনি নাপাওঁ দিয়ক যোৱাবাৰ হয় নেকি যোৱাবাৰ আমাৰ সদাগৰ দাদাই হেৰি ঘুটা বনাইছিল বাবাৰ মানে মেইন ভোগটো সদাগৰ দাদাই বনাইছিলে বিৰাট টেষ্টি হৈছিল আৰু ধুনীয়া হৈছিলে মানে ভোগবিধ আৰু এইবাৰ বোলে বেলেগে বনাব গতিকে আপোনালোকক দেখুৱাম তো চাই থাকিব আৰু আপোনালোকক ক'লোৱে আমাৰ ঘৰৰে পূজা মানে আমাৰ খুৰাহঁতৰ পূজা গতিকে পূজা ভাগ বছৰি হয় আৰু পূজাৰ ভাগৰ বিষয়ে ধুনীয়াকৈ ক'ব আমাৰ এইফালে দাদা আছে দাদাই ক'ব ধুনীয়াকৈ আমাৰ এইটো বাৎসৰিক আমাৰ সোণকুৰীয়া যজ্ঞৰ পূৰ্ণ আহুতিৰ দিনাৰ পৰা মানে পূৰ্ণ আহুতি যোনদিনা হয় সিদিনাখন আমাৰ ইয়াত শিৱ প্ৰতিষ্ঠাটো যোনদিনা কৰিছিলোঁ শিৱ প্ৰতিষ্ঠাৰ আমাৰ শিৱ পূজা ভাগ হয় যোৱাবাৰ আমাৰ আছিল পাঠক এইবাৰ আমি আমাৰ গাঁৱৰে এজন পাঠক ওলাইছে ব্ৰজেন বেজবৰুৱাক আমি আমন্ত্ৰণ কৰিছোঁ বাকীবিলাক একে আছে পাঠক আমি নাপালোঁ আৰু আজি আমাৰ শিৱ পূজা ভাগ হ'ব হোম যজ্ঞ হ'ব তাৰপিছত 2-2.5 মানুহ হ'ব আমাৰ পূজা ভাগত আৰু সকলোৱে ভোগ খাই যাব আৰু বাইদেউ আহি পাইছে পূজাত এয়া আপোনালোকে দেখিছে হয়তো আগৰ মোৰ ব্লগত যিটো আমি মদন কামদেৱত পিকনিক খাব গৈছিলোঁ তাতে দেখিছে এখেতক এয়া আমাৰ বাইদেৱে হয় আৰু ঘৰৰ সন্মুখৰে বাইদেউ বিয়া কি আছিলে চান্দকুছিত বিয়া হৈছে তাৰমানে দাদাৰ সদাগৰ ডাঙৰ না সৰু মই বাইদেউ বায়েক ভায়েক আৰু আমাৰ মাজুখুৰী যোনজনী সেয়া তেওঁ হৈছে আমাৰ খুৰী সৰু ন দিয়ক তেহে আৰু যি হ'লেও মোৰ অলপমান বুজাত ভুল হ'ল বাৰু তো এয়া আমাৰ বাইদেউকতো দেখিছিলে লগে পাইছিলে তো বাইদেৱে অকণমান কৈ দিব এতিয়া পূজাখনত আহিবনে থাকিবনে যজ্ঞত যাব যজ্ঞৰ পূৰ্ণ আহুতি না যাব এতিয়া তাৰপৰা আহি আৰু ইয়াত থাকিব লাগিব পুৰোহিতৰ লগত কৈয়ে দিলা মালিকৰ নাম ভিনদেউ আহিব চব আহিব গধূলি আহিব দিয়ক গধূলি লগ পাম ধুনীয়াকৈ আহিব পূজাখনত ধুনীয়াকৈ থাকিব দিয়ক বাইদেউ গ'ল তাৰমানে আমাৰ যজ্ঞও হৈ আছে ন হোম যজ্ঞ হৈ আছে ভাংৰা থানত মই যোৱাবাৰ ব্লগ কৰিছিলোঁ তাৰে কিন্তু এইবাৰ আৰু মোৰ যোৱা নহ'ল গাও ভাল নাছিল আৰু
কালি গৈছিলোঁ সন্ধিয়া আৰু আজি আহুতিত আমাৰ নাৰিকল দিব লাগে তেনেকৈ আমি নাৰিকল দিছোঁ মই বৰ এটা বিশেষ নাজানো বাৰু তেনেকৈ আমাৰ দিয়া হৈছে কিন্তু আমি যোৱা নাই আৰু তাতে ভোগ খাবৰ কাৰণে কাৰণ আমাৰ ইয়াতে পূজা আছে সেইকাৰণে তাতে ভোগ খালে ইয়াতে আৰু আমি গধূলি চাকি জ্বলাব লাগিব সেইকাৰণে আমি আজিতো আৰু লঘোণে থাকিব লাগিব গতিকে আমাৰ তেনেকৈ যোৱা নহ'ল আৰু দিনটো মানে এনেকৈ যাব এতিয়া তাৰপিছত পূজাৰ ভিডিঅ' বুলি আৰম্ভ কৰিছোঁ গতিকে আপোনালোকে চাই থাকিব কণ্টিনিউ কৰি থাকিব ओम अद्भक्ता इलागाया नमः আপোনালোকে দেখিলে ধুনীয়াকৈ পূজাত বহিছে আৰু ময়ো চাকি ধূপ লগাই দিলোঁ ধুনীয়া কৰি আৰু এফালে মই অকণমান ৰান্ধনীৰ ঘৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক এফালে এয়া মিঠা ভোগ বনোৱা আৰম্ভ কৰিছে আৰু এয়া আমাৰ খুৰাহঁতে কিবা আলোচনা কৰি আছে ৰান্ধনী ঘৰৰ মই ভাবিলোঁ অকণমান আপোনালোকক ইয়াৰে পৰিৱেশটো দেখুৱাই দিওঁ আৰু এয়া এফালে যে দেখিছে এয়া আমাৰ পেহী হয় এয়া পেহীয়ে চাকি লগাই আছে আৰু এইফালে মই ভিডিঅ' কৰি থাকোঁতে এইফালে চাওকচোন মোৰ ননন্দজনীৰ ছোৱালী আৰু মোৰ ছোৱালী ধুনীয়াকৈ বহি ইমান ধুনীয়াকৈ কথা পাতি আছে দুইজনীয়ে স্মৃতি হিচাপে সিহঁত দুজনীকো ধুনীয়াকৈ ৰাখি থলোঁ বাইক ভনীয়েক তাৰপিছত আমি ধুনীয়াকৈ চাকি ধূপ লগোৱাৰ পিছত সকলোবোৰ আমি এয়া এতিয়া চাহত লাগিলোঁ তেতিয়া যে দেখুৱাইছিলোঁ বাইদেউ মই এফালে আমি চাহত লাগি গ'লোঁ আৰু এয়া চাহ দি আছোঁ আমি আৰু ভিডিঅ' কৰা মানুহ নাই মোৰ ছোৱালীজনীয়ে ভিডিঅ' কৰি চাহ মানে এতিয়া সন্ধিয়া চাহখিনিত আমি বাইদেউ আৰু মই লাগিছোঁ যেতিয়া সকলোবোৰ মানুহ আহিব তেতিয়া কিন্তু আমাৰ সৰু খুৰাহঁতক দায়িত্ব দিছে চাহ দিয়াৰ তেতিয়া তেওঁলোকে দিব আৰু বনাই কোনাই ধুনীয়াকৈ আৰু এয়া ৰান্ধনীশাললৈ মই আকৌ আহিলোঁ এয়া ধুনীয়াকৈ দালি নমাই আছে মানে দালিখিনি কাঢ়ি আছে হ'লে আৰু ভোগ হিচাপে বনাইছিলে ধুনীয়াকৈ ভাত দালি তৰকাৰী আৰু সৰু আলু ভাজি পনীৰ লগত পনীৰ আছিলে আৰু এয়া হোম পুৰি আছে হোম পুৰাৰ পাছতে আমি এয়া শান্তি ল'বলৈ বহিছোঁ সকলোবোৰ 10-12 মিনিটৰ ভিডিঅ'ত গোটেই পূজাখনৰ বিধিবিলাক আপোনালোকক দেখুৱাব নোৱাৰি আৰু বেছি দীঘলীয়া হৈ গ'লেও আপোনালোকে আমনি পায় সেই গতিকে মই যিমান পাৰোঁ ছুটি কৰিবলৈ বিচাৰিছোঁ ভিডিঅ'খিনি যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ তাতে মেইনখিনি দেখুৱাবলৈ তথাপিও অকণমান দীঘল হৈ গ'ল আৰু ভিডিঅ'টো বেয়া নাপাব গতিকে আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো আৰু আমি সকলোৱে শান্তি লোৱাৰ পিছতে এয়া আমাৰ পাঠকজন আহিছে আৰু এতিয়া এয়া নাম আৰম্ভ হ'ব আৰু
এনেকৈ নাম আৰম্ভ হৈ গ'ল, সকলোৱে নাম চাই আছে। আৰু এইফালে চাওকচোন মোৰ ছোৱালী আৰু আমাৰ সৰু সুৰা ল'ৰাটোৱে মিলি পেলাই চাহৰ কাপ সজাই আছে, তাৰপিছত চাহৰ লগত দিয়া নাস্তা সজাই আছে, প্লেট সজাই আছে। গতিকে মই গমেই নাপাওঁ, চাই পেলাই বিৰাট ভাল লাগিল সিহঁতও যে ব্যস্ত আছে কিবা এটা কামত, গতিকে ভাল লাগিছে। সিহঁতকো এনেকৈ ৰাখি থ'লোঁ স্মৃতি হিচাপে। কিমান যে ফূৰ্তি পাইছে সিহঁতে এইকণ কৰিবলৈ পায়, আৰু দুখ ভাগৰ কি একোৱেই গম নাপায় সিহঁতে। আৰু এয়া শেষত প্ৰসাদ বিতৰণ কৰিছে, আৰু ৰ'ব এতিয়া ঘোটা খাওঁ, ঘোটাত বিলাই আছে, ঘোটা খাওঁ। খুৰী খালেনে? ভোগ খালেনে? খাই বৈ বহি আছে না কি? খোৱা নাই, ঠিকে আছে। আৰু বাবাৰ প্ৰসাদ খালে, ঘোটা খালে? টেষ্টি হৈছেনে? একোতো হোৱা নাই গণ্ডগোল? কিবা না ৰিম জিম লাগিছে নেকি? শান্ত হৈ বহি আছে, ঠিকেই আছে। বাবা যেনেকে বহি আছে আমি এনেকে বহি আছো আজি ঘোটা খাই। আৰু ফুটফুটিত হামো লাগছে নেকি? হামো লাগছে? লগা নাই? ভোক লাগিছে নে? ভোক লাগিছে নে লগা নাই? লাগছি আয়ো, এতিয়া ভাত খাবা ন? আৰু পূজাখন ভালে ভালে হৈ গ'ল। এয়া সকলোৱে ভোগ খালে, খোৱাৰ পিছত এয়া ঘৰৰ মানুহখিনি এনেকৈ বহি পেলাই খাইছে। আৰু শেষত আমি খালোঁ, সকলোৱে বহি পেলাই ভোগ খালোঁ। আৰু খোৱা লোৱা কৰি পেলাই আমি বেলেগকৈ আৰু মই এণ্ডিং নকৰিলোঁ ভিডিঅ'টো, মই ভইচ অভাৰে কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ ভিডিঅ' চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। আৰু যদি আপোনালোক সঁচাকৈ শিৱ ভক্ত হয় তেনেহ'লে কমেণ্ট এটা কৰি যাবলৈ নাপাহৰিব।